নমস্কাৰ দৰ্শক সকল প্ৰিন্টাৰ কানেক্সনৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত কম্পিউটাৰত প্ৰিন্টাৰ এটা যুক্ত কৰা শিকিম ইয়াত ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 1210 অপাৰেটিং সিস্টেম আৰু Canon প্ৰিন্টাৰ এতিয়া কম্পিউটাৰৰ বিভিন্ন উপাদানৰ সম্পৰ্কে দ্ৰুতভাৱে কম এইটো CPU মনিটৰ কিবোৰ্ড মাউস আৰু প্ৰিন্টাৰ এতিয়া CPUত চাও অধিকাংশ CPUত সন্মুখৰ ফালে USB পোৰ্ট থাকে আৰু কিছু পিছৰ ফালে এতিয়া প্ৰিন্টাৰত এবাৰ চাও সাধাৰণতে প্ৰিন্টাৰৰ সন্মুখত বা ওপৰত পাৱাৰ সুইচ থাকে আৰু প্ৰিন্টাৰৰ পিছফালে এটা পাৱাৰ স্লট আৰু এটা USB পোৰ্ট থাকে প্ৰিন্টাৰত যুক্ত কৰিবলৈ USB কেবুল ব্যৱহাৰ কৰা হয় এতিয়া USB কেবুলক প্ৰিন্টাৰত যুক্ত কৰো এতিয়া কেবুলৰ অন্য প্ৰান্তক CPUৰ USB পোৰ্টত যুক্ত কৰো এতিয়া আমাৰ প্ৰিন্টাৰ কম্পিউটাৰত যুক্ত হৈছে প্ৰিন্টাৰত থকা পাৱাৰ বাটনক সুইচ অন কৰক এতিয়া আমাৰ কম্পিউটাৰ ব্যৱহাৰ কৰি প্ৰিন্টাৰক কনফিগাৰ কৰো এতিয়া ডেস্কটপলৈ যাও বাওফালে সবতছে ওপৰত লঞ্চাৰ বাৰৰ ড্যাশ হোম আইকনত টিপক সাৰ্চ বাৰত লিখক প্ৰিন্টিং প্ৰিন্টাৰ আইকন প্ৰদৰ্শিত হ'ব এইটোত টিপক উবুন্টুৰ পুৰণা সংস্কৰণত সিস্টেম এডমিনিষ্ট্ৰেশ্যন আৰু প্ৰিন্টিংত টিপক এতিয়া প্ৰিন্টিং ডায়লগ বক্স খোলে ই কয় যে there are no printers configured yet ওপৰৰ বাও কোণত সেউজীয়া ৰঙৰ প্লাস চিহ্নৰ সৈতে এটা এড বুটাম আছে এইটোত টিপক এইটোৱে নিউ প্ৰিন্টাৰ ডায়লগ বক্স খোলে বাওফালে কম্পিউটাৰৰ সৈতে যুক্ত প্ৰিন্টাৰ ডিভাইচৰ তালিকা আছে ইয়াত আপুনি প্ৰিন্টাৰ নিৰ্বাচন কৰক অৰ্থাৎ Canon প্ৰিন্টাৰ আৰু ফৰৱাৰ্ড ইয়াত টিপক তাৰপিছত ই স্বয়ংক্ৰিয়ভাৱে ড্ৰাইভাৰ বিচাৰিবলৈ আৰম্ভ কৰিব আমি কেনসেলত টিপো এতিয়া ডায়লগ বক্স চুজ ড্ৰাইভাৰ বিকল্পলৈ যাব অধিকাংশ ক্ষেত্ৰত ডিফল্ট বিকল্প কাম কৰিব আমাৰ ওচৰত Canon প্ৰিন্টাৰ আছে ইয়াত এই সূচীত ই ডিফল্ট ৰূপে নিৰ্বাচিত হয় এতিয়া ফৰৱাৰ্ডত টিপক মডেল পৃষ্ঠাত আমাৰ প্ৰিন্টাৰ মডেল স্বয়ংক্ৰিয়ভাৱে চিহ্নিত হয় এইটোক বন্ধনীত ৰেকমেণ্ডেড হিচাবে দেখুৱা হৈছে লগতে ড্ৰাইভাৰ্ছ বিভাগত ই মোৰ প্ৰিন্টাৰৰ বাবে উপযুক্ত ড্ৰাইভাৰ দেখায় আকৌ এবাৰ ফৰৱাৰ্ডত টিপক এতিয়া আমাৰ প্ৰিন্টাৰক বৰ্ণনা দিবলৈ কয় প্ৰিন্টাৰ নাম আৰু ইয়াৰ লোকেশন এইটোক এই ৰকমে ৰাখি এপ্লাইত টিপক আমাৰ প্ৰিন্টাৰ সফলভাৱে কম্পিউটাৰৰ সৈতে যুক্ত হৈছে এটা বাৰ্তা আহে would you like to print a test page print test page বিকল্পত টিপক এটা মেসেজ পপ আপ হয় submitted test page submitted as job আৰু তাৰ নম্বৰ OKত টিপক প্ৰিন্টাৰ প্ৰপাৰ্টিজ ডায়লগ বক্সত আকৌ এবাৰ OKত টিপক ইয়াত আমাৰ প্ৰিন্টাৰ পৰা পোৱা টেক্সট প্ৰিন্ট এতিয়া আমাৰ প্ৰিন্টাৰ ডকুমেন্ট প্ৰিন্ট কৰিবলৈ প্ৰস্তুত প্ৰিন্টাৰ ডায়লগ বক্স বন্ধ কৰো এতিয়া আমি দ্ৰুতভাৱে এটা ডকুমেন্ট প্ৰিন্ট কৰা প্ৰদৰ্শন কৰো এটা ডকুমেন্ট খুলক Ctrl আৰু P একেলগে টিপক প্ৰিন্ট ডায়লগ বক্স প্ৰদৰ্শিত হয় লক্ষ্য কৰক যে জড়িত প্ৰিন্টাৰ ডিফল্ট ৰূপে নিৰ্বাচিত এই ডায়লগ বক্সত
বিভিন্ন বিকল্প আছে ৰেঞ্জে আমি প্ৰিন্ট কৰিবলগীয়া পৃষ্ঠাৰ পৰিসৰ বাছিবলৈ অনুমতি দিয়ে ইয়াত ৰেঞ্জত কিছু বিকল্প আছে অল পেজেছ বিকল্পয়ে ডকুমেন্টৰ সকলো পৃষ্ঠা প্ৰিন্ট কৰে কাৰেণ্ট পেজ বিকল্পয়ে মাত্ৰ এতিয়াৰ নিৰ্বাচিত পৃষ্ঠা প্ৰিন্ট কৰে পেজেছ বিকল্পয়ে আমাৰ নিৰ্দিষ্ট বৰ্ণনা অনুযায়ী পৃষ্ঠা প্ৰিন্ট কৰে যেনে 3 পৰা 4 তাৰ পিছত কপিজত উপলব্ধ বিকল্পবোৰ চাও কপিজ বিকল্পত আমি ইচ্ছামতে প্ৰিন্ট কৰিবলগীয়া কপিবোৰৰ সংখ্যা নিৰ্বাচন কৰো কপিজত 2 লিখিলে এইটো নিৰ্বাচিত পৃষ্ঠাবোৰক দুটা কপি প্ৰিন্ট কৰিব এতিয়া প্ৰিন্ট বুটামত টিপক প্ৰিন্টাৰক সঠিকভাৱে কনফিগাৰ কৰা থাকিলে ডকুমেন্ট প্ৰিন্ট হোৱা আৰম্ভ হ'ব আমি টিউটৰিয়েলৰ শেষলৈ আহিছো ইয়াত শিকিছো কম্পিউটাৰৰ সৈতে প্ৰিন্টাৰক জোড়া প্ৰিন্টাৰৰ সেটিং কনফিগাৰ কৰা ডকুমেন্ট প্ৰিন্ট কৰা উপলব্ধ বিভিন্ন প্ৰিন্ট বিকল্প সম্পৰ্কে আশা কৰো এই তথ্য সহায়ক আছিল এই লিংকত উপলব্ধ ভিডিঅটো চাওক এইটোৱে প্ৰকল্পক সাৰাংক্ষেপে বুজায় যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যি অনলাইন পৰীক্ষা পাস কৰে সিহঁতক প্ৰশংসাপত্ৰও দিয়া হ'ব আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ